লিখা কথাবোৰ আপত্তি কৰি ক'ত আমুক বুদ্ধ কুমাৰৰ ভিতৰত ভক্ত বুলি এজন কলেজীয়া ছাত্ৰ বুলি 1978 চনতে তেখেতে পত্ৰ লিখিছিল। ঠিক তেনেকৈ হোমেন বৰগোহাঁই ডাঙৰীয়াই এসময়ত সাহিত্য সভাৰ সভাপতি নকৰোঁ বুলি ভাবি পিছত সাহিত্য সভাৰ সভাপতি হোৱাৰ পিছত তেখেতৰ সেই গোটেই বিষয়খিনি লৈ তেখেতে পত্ৰ লিখিছিল। মই এইখিনি কথা ক'ব যাওঁতে মই কাৰো প্ৰতি অশ্ৰদ্ধা বা ধৃষ্টতা মোৰ নাই, কিন্তু মোৰ কথাটো হৈছে বুৰঞ্জীখন তেখেতে ৰাখি থৈ দিছে যে হীৰেণ গোহাঁই ছাৰে অসমত ভূপেন হাজৰিকাৰ বিষয়ে এনেকৈ কৰিছিল, হোমেন বৰগোহাঁইও এনেকুৱা কাম কৰিছিল। নগাঁও কলেজৰ নিচিনা ঠাইতো অনিল বৰা প্ৰতিমূৰ্তিৰ নাম এৰাইছিল, শ্বহীদ বেদী ভৱনত শাৰীৰিক বেপাৰো হৈছিল। আনকি বন্ধুবৰ মাধুৰ্যমণ্ডিত বৰুৱাই পুৰুষ দ্য জেনেৰেশ্যন বুলি এখন আলোচনী উলিয়াই তাত যেতিয়া কিছুমান আপত্তিজনক ছবি প্ৰকাশ কৰিছিল, কেৱল চাৰ্কুলেশ্যনৰ খাতিৰত সেই ছবিখিনি প্ৰকাশ কৰাৰ কথাটো যিজন মানুহে সজোৰে প্ৰতিবাদ কৰিছিল কলমেৰে, সেইজন হ'ল শ্ৰদ্ধাৰ শৰ্মা ডাঙৰীয়া। সেই কথাখিনি ইয়াত লিপিবদ্ধ। গতিকে এই যে বিভিন্ন বিষয় যেতিয়া মই ক'লোঁ, মই গোটেইখিনি বিষয় এতিয়া আপোনালোকৰ আগত ক'বলৈ গ'লে এখন আচলতে সৰু সুৰা মহাভাৰত হ'ব, মই আপোনালোকৰ ইমানখিনি সময় ল'ব খোজা নাই। বা এই কিতাপখনত পঢ়ি পেলাই যিখিনি আপোনালোকে ৰস পাব, সেই ৰসৰ পৰা আপোনালোকক মই বলবৎ কৰিব খোজা নাই। মই মাত্ৰ এইটো কথাই কৈছোঁ যে এনেধৰণৰ বিভিন্ন বিষয় সমকালীন অসমৰ যোৱা 50 বছৰৰ যিবোৰ বিষয়, বিভিন্ন সৰু বৰ বিষয় তেখেতৰ পত্ৰখনক তেখেতৰ পত্ৰ বিচিত্ৰাত ঠাই হৈছে। আৰু এই পত্ৰ বিচিত্ৰাই এটা কথা প্ৰমাণ কৰিছে যে লক্ষেশ্বৰ শৰ্মা ডাঙৰীয়া কেৱল এগৰাকী কবিয়েই নহয়, তেখেত এগৰাকী সমাজ সচেতন নাগৰিক। আৰু সমাজ সচেতন নাগৰিক হিচাপে যেতিয়া পানীগাঁও চাৰিআলি উন্মুক্ত ডাষ্টবিনকেইটাই তেখেতক দৃষ্টি আকৰ্ষণ কৰে, ঠিক তেনেকেই নগাঁৱৰ পাৰ্কবিলাকৰ কি হ'ব সেই কথাটো তেখেতৰ মনলৈ আহে। অসমীয়া ভাষাটো শুৱনি কৰি অসমীয়া ভাষাটো ক'ৰবাত ছন্দপতন হৈছে নেকি সেই কথাটো তেখেতৰ মনলৈ আহে। অৰ্থাৎ বিচিত্ৰ বিষয়ে তেখেতৰ মনলৈ আহে। আটাইতকৈ ডাঙৰ কথা 185 নম্বৰ পৃষ্ঠাত আমাৰ সকলোৰে মনত সৰুৰে পৰা শুনি অহা কথা এটা মিথ কিংবদন্তি যে যেতিয়া মহাত্মা গান্ধীক নাথুৰাম গডছেই গুলি মাৰিছিল তেতিয়া শব্দ এটা তেখেতে কৈছিল, হে ৰাম। এইটো আমি সকলোৱে শুনা কথা হয়নে বাৰু? কিন্তু 185 নম্বৰ পৃষ্ঠাত তেখেতে এই কিতাপখনক প্ৰকাশ কৰা এখন চিঠিয়ে কৈছিল যে গান্ধীজীয়ে হে ৰাম শব্দটো কোৱা নাছিল। এইটো এটা সাংঘাতিক নতুন নৰ্মতা। কাৰণ এই নতুন বহু কথা এই কিতাপখনত সন্নিৱিষ্ট হৈ আছে, যিখিনি উন্মোচন কৰিবলৈ বুৰঞ্জীৰ ছাত্ৰ হিচাপে বা বুৰঞ্জী চৰ্চাকাৰী হিচাপে মই আজি আনন্দ অনুভৱ কৰিছোঁ। কিয়নো কিছু পত্ৰ ব্যক্তিগত হৈ থাকে এটা পৰ্যায়ত। তোমাৰ চকুৰে চাওঁতে মই সাগৰখন দেখিলোঁ, সেয়া ব্যক্তিগত অনুভূতি। কিন্তু তোমাৰ শব্দ প্ৰয়োগে সমাজত বিশৃংখলতাৰ সৃষ্টি কৰিছে, সেয়া সামাজিক অনুভূতি। গতিকে পত্ৰসমূহৰ মাজত এই কাকতলৈ লিখা ৰাইজৰ ঠিকানত বা জনমতৰ ঠিকানত লিখা পত্ৰই হওক, ব্যক্তিৰ পত্ৰই হওক, তেখেতে ব্যক্তিৰ পত্ৰত বংলং কেৰাম কাৰ্বি-আংলঙৰ আমাৰ বিশিষ্ট ব্যক্তি, ৰংগম কেৰাঞ্চাৰ বিশিষ্ট ব্যক্তি, এইসকলৰ মনৰ কথাবোৰ তেখেতৰ পত্ৰখনত ব্যক্তিগত পত্ৰত সন্নিৱিষ্ট হৈ আছে। আৰু তেখেতৰ ব্যক্তিগত পত্ৰৰ তালিকাই পশ্চিমবংগৰ শংখ ঘোষৰ পৰা প্ৰাঞ্জল বৰদলৈ পত্ৰলৈকে সামৰি লৈছে। এই যে বিভিন্ন পত্ৰ সন্নিৱিষ্ট কৰি তেখেতে প্ৰায় 286 পৃষ্ঠা 76 পৃষ্ঠাৰ এই কিতাপখন প্ৰকাশ কৰিলে। এতিয়া বহুতে হয়তো সুধিব যে এজন মানুহে জীৱনত কিছু পত্ৰ লিখিলে সেইখিনিনো পঢ়ি আমি কি কৰিম? সাহিত্যৰ দিশে সেই কথা কিমান কি সেই কথা মই ক'ব নোৱাৰিম, কিন্তু এজন বুৰঞ্জী চৰ্চাকাৰী হিচাপে মই কওঁ যে এনে পত্ৰবোৰৰ বুৰঞ্জীৰ আধাৰ হিচাপে যথেষ্ট গুৰুত্ব আছে।